নমস্কাৰ। আমি চমু দুটা বিষয় লৈ আপোনালোকক এই সংবাদ মেললৈ আমন্ত্ৰণ কৰিছোঁ। আৰু বিষয় দুটা একেবাৰে সৰু যদিও মই ভাবোঁ আপোনালোকৰ জৰিয়তে বঙাইগাঁও জিলাবাসী ৰাইজে বিষয় দুটা জনা দৰকাৰ। সেই পৰিপ্ৰেক্ষিততে এই সংবাদ মেলখন আয়োজন কৰিছোঁ। আৰু চিনাকি কৰি দিছোঁ আমাৰ মানিকপুৰৰ আমাৰ বঙাইগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মিজানুৰ ৰহমান আছে, মুস্তাফা আছে। মূল বিষয়ে প্ৰথম বিষয়টো মই আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ যে কেইদিনমান পিছতে বিটিআৰ নিৰ্বাচন হ'ব, বিটিআৰৰ নিৰ্বাচন হ'ব। আৰু বিটিআৰ নিৰ্বাচন হ'ব, তাত আমি বঙাইগাঁও জিলা কংগ্ৰেছে স্বাগতম জনাইছোঁ বিটিআৰ নিৰ্বাচনত। আমিও বিটিআৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিম। কিন্তু এটা কথা, বিটিআৰ নিৰ্বাচনৰ লগত জড়িত থকাৰ পৰিপ্ৰেক্ষিতত মই এটা কথা ত্ৰুটি বা পৰিকল্পিত সিদ্ধান্ত হ'ব পাৰে। দেখা পোৱা গৈছে যে বিটিআৰ অঞ্চলৰ ভোট হ'ব বিটিআৰ অঞ্চলৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত, আৰু সেই ভৌগোলিক পৰিসীমাত থকা সন্মানীয় ভোটাৰসকলক লৈহে এই নিৰ্বাচন হ'ব। আৰু আমি জানো যে বিটিআৰত হিচাপ কৰিলে 4-5খন জিলা যি পৰে, কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি, এইবিলাক জিলাক সাঙুৰিহে বিটিআৰৰ নিৰ্বাচন হ'ব। কিন্তু আমাৰ ইয়াত দেখা গৈছে যে বঙাইগাঁও বিধানসভা সমষ্টিত, বঙাইগাঁও জিলাৰ বঙাইগাঁও বিধানসভা সমষ্টিত ইয়াত তেওঁলোকে 3টা ভোটকেন্দ্ৰ বঙাইগাঁও বিধানসভা সমষ্টিত তেওঁলোকে কৰিছে। ভোটকেন্দ্ৰ ক'ত কৰিছে? ভোটকেন্দ্ৰ কেইটা তেওঁলোকে কৰিছে ৰাজেন্দ্ৰ বিদ্যাপীঠত। ৰাজেন্দ্ৰ বিদ্যাপীঠত এইখন ৰেল কলনীত পৰে, ৰেল কলনীত আছে ৰাজেন্দ্ৰ বিদ্যাপীঠ LP স্কুল। ৰাজেন্দ্ৰ বিদ্যাপীঠ LP স্কুলত 3টা ভোটকেন্দ্ৰ বিটিআৰৰ আছে। আৰু ৰাজেন্দ্ৰ বিদ্যাপীঠ বঙাইগাঁও জিলাৰ অন্তৰ্ভুক্ত। ইয়াত মানে চিৰাং জিলাৰ লগত কোনো সম্পৰ্ক নাই। আৰু ইয়াত এই যে ভোটাৰ তালিকাখিনি কৰিছে, ভোটাৰ তালিকাখিনি তেওঁলোকে হ'ব পাৰে কিবা কাৰণত ভৌগোলিক পৰিসীমাৰ বাহিৰত ভোটকেন্দ্ৰ হ'ব পাৰে কিবা কাৰণত। কিন্তু ভোটাৰ তালিকাখিনি যেতিয়া চাব যাওঁ, আমি চালোঁ বঙাইগাঁও বিধানসভা সমষ্টিৰ যিবিলাক ভোটাৰ তালিকা লোকসভাত আছে, বিধানসভাত আছে, সেই ভোটাৰ তালিকাখনকে লৈ তেওঁলোকে হুবহু ভোটাৰ তালিকাখনকে তেওঁলোকে মানে কপি কৰিছে। আৰু মই তাৰপিছত দেখা পোৱাৰ পিছত আপোনালোকক অৱগত কৰিছোঁ, বিটিআৰৰ 65 নম্বৰ কাজলগাঁও, 15 নম্বৰ যিটো কাজলগাঁও জনজাতীয় সমষ্টি আছে, তাত বিটিআৰৰ 65 নম্বৰ পলিং ষ্টেচন, তাৰপিছত আপোনাৰ 65, 64 আৰু 66, এইকেইটা 64, 65, 66 তিনিটা আছে। আৰু ইয়াত যদি ভোটবিলাক চাব যোৱা যায়, ভোটাৰ সংখ্যা 461টা আছে 65 নম্বৰ চেণ্টাৰত বিটিআৰত, 64 নম্বৰত আছে 598টা, আৰু 65 নম্বৰ ভোট কেন্দ্ৰত আছে 740টা। মুঠ ভোট হিচাপ কৰিব গ'লে এই 3টা ভোট কেন্দ্ৰত তেওঁলোকৰ 1700। আচ্ছা, 64ত আছে 598, 65ত আছে 740, আৰু 66ত আছে 461। কিন্তু যেতিয়া বঙাইগাঁৱত LACত আপোনালোকে চাব, এইকেইটা ৰাজেন্দ্ৰ বিদ্যাপীঠ নহয়, আমাৰ ভোট কেন্দ্ৰত এতিয়া থাকে তাত বিবেকানন্দ বিদ্যালয়ত, বিবেকানন্দ হায়াৰ ছেকেণ্ডেৰী স্কুলত, এইকেইটা আমাৰ একেলগে ওচৰতে লাগি থকা বিদ্যালয়। আৰু এইকেইটা ভোট কেন্দ্ৰৰ হুবহু ভোটাৰ কপি মানে চিৰাঙত পৰিছে। তাৰ প্ৰমাণ আপোনালোকক দিব বিচাৰিছোঁ। এইটো আপোনালোকে দেখিছে 15 নম্বৰ কাজলগাঁও জনজাতি, 65 নম্বৰ ৰাজেন্দ্ৰ বিদ্যাপীঠ LP স্কুল, ৰুম নম্বৰ 3। ইয়াত আমাৰ বঙাইগাঁও বিধানসভাৰ ভোটাৰ তালিকা ষ্টেচন মতে হ'ব এইটো 34। এই আপোনালোকে দেখিব, প্ৰথমটোতে মই কৈছোঁ অনিতা দাস ভোট কেন্দ্ৰ চিৰাঙৰ অনিতা দাস। আৰু ইয়াত এইটো চিৰাঙৰ, এইটো দেখা পাব পলিং ষ্টেচন তেওঁলোকৰ বিটিআৰৰ, এইটো বঙাইগাঁও 34। আৰু অলপ আগতে দেখুৱালোঁ মই 64, এই দুটা চাওক একে, চেণ্টাৰৰ নাম আৰু বেলেগ, কিন্তু ভোটাৰ আপোনালোকে ঘূৰি চাব। ইয়াত মই অনিতাক দেখুৱাইছোঁ, এইখন ভোটাৰ তালিকাটো এইটো অনিতা দাস, নাম স্বামীৰ নাম লিটন চৰকাৰ, বয়স ঘৰ নম্বৰ 105, বয়স 33 বছৰ। তাৰমানে আপুনি ক'ব খুজিছে যে বঙাইগাঁও LAC ভোটাৰো হিচাপে অন্তৰ্ভুক্ত হয় নহয়, গোটেই ভোটাৰ তালিকাখন একে, খালি ডিফাৰেঞ্চ আছে তেওঁলোকে চিৰিয়েল নাম্বাৰবিলাক বদলাইছে, বেলেগ একো কৰা নাই।
এইখন ভোট কেন্দ্ৰত মানে ভোটাৰত আপোনালোকৰ টোটেল ভোট আছে 741 আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল যিটো হ'ব 741 এইটো PS নাম্বাৰ 65 আৰু ইয়াত আমাৰ বঙাইগাঁও 34 যিটো হ'ব ইয়াত আছে 748 কিয় হ'ল এইটো আমাৰ আপডেট কৰা হ'ল কিন্তু তেওঁলোকে ইয়াত আপডেট কৰা নাই আগৰ আমাৰ লোকসভা নিৰ্বাচন যিখিনি হৈছে সেইটোকে দিছে গতিকে আপডেট কৰা হোৱা নাই তেওঁলোকৰ বিটিআৰৰ মতে আছে 740 আপডেটেড হৈছে 748 আৰু ইয়াত এই তিনিটা ভোট কেন্দ্ৰত মানে যিকেইজন মানে হেৰি আছে কি নাম কয় BLO ইয়াত BLO বিলাকক আমাৰ BLO বিলাকক যেতিয়া মই যোগাযোগ কৰিছোঁ তেওঁলোকৰ লগত BLO সকলে এটা কথা কৈছে যে তেওঁলোকক কাম কৰিব দিছিল চিৰাং আয়ুক্তই তেওঁলোকক মাতিছিল মাতাৰ পিছত তেওঁলোকে কৈছে যে আমি তো বঙাইগাঁৱত গতিকে আনুষ্ঠানিকভাৱে আমি আপোনাক যদি অৰ্ডাৰ ওলাই দিয়ে তেতিয়াহ'লে আমি কাম কৰিম তেতিয়া কৈছে ঠিক আছে এইটো ব্যৱস্থা কৰিম মই BLO কেইজনৰ নাম কোৱা নাই তেওঁলোকক মানে যোগাযোগ কৰিম তেওঁলোকক কৈছে তিনিটা চেণ্টাৰ তিনিটা যদি নাম লাগে মই ক'ব পাৰোঁ আৰু পিছত পৰ্যায়ত তেওঁলোকে BLO যদি নাই ভোটাৰ তালিকা পাৰে প্ৰস্তুতি কৰি মই তিনিখন ভোটাৰ তালিকাতে আপোনালোকক ইয়াত দেখুৱাব হৈছে এখনৰ কথা নাই আৰু এতিয়া বড়োলেণ্ড টেৰিটৰিয়েলৰ মানে হেৰিত চাব 66 নম্বৰ ভোট কেন্দ্ৰ এইটো 66 নম্বৰ আৰু আমাৰ বঙাইগাঁৱত হ'ব 35 ইয়াত ভোটৰ সংখ্যা আপোনালোকে চাব তেওঁলোকৰ তাত আছে 461 আৰু ইয়াত আছে আমাৰ আপডেটেড হোৱা আছে 476 আৰু ইয়াত চাব আমাৰ বঙাইগাঁৱত বিটিআৰৰ ভোটাৰ তালিকাত কিন্তু ফটো নাই বিটিআৰৰ ভোটাৰ তালিকাত ফটো নাই আমাৰ বিলাকত ফটো আছে বিটিআৰৰ এইটো আপোনালোকৰ জিন্তি ডেকা 355 সিৰিয়েল নাম্বাৰ ইয়াত এইখন চাব ইয়াতো জিন্তি ডেকা এইটো চাব ইয়াতো জিন্তি ডেকা পিতাৰ নাম কনক চন্দ্ৰ ডেকা ঘৰ নাম্বাৰ 2003 বয়স 34 বছৰ আৰু ইয়াতো হুবহু একে তাতকৈ ইয়াত যদি তেওঁলোকৰ যিটো নাম্বাৰ দিয়ে ভোটাৰ ID নাম্বাৰ দিয়ে নাম্বাৰটো একে জিন্তি ডেকা পিতাৰ নাম কনক চন্দ্ৰ ডেকা ঘৰ নাম্বাৰ 2003 বয়স 34 কোনো ডিফাৰেন্স নাই খালি সিৰিয়েল নাম্বাৰবিলাক বেলেগ বেলেগ আছে তিনিটা ভোট কেন্দ্ৰত একে পঞ্চায়ত তেওঁলোকে ভোটাৰ তালিকা লৈছে আৰু ইয়াত কোনো BLO কাম কৰা নাই আমাৰ জিলা আয়ুক্তৰ পৰা তেওঁলোকে মানে ডাউনলোড কৰি ভোটাৰ তালিকা লৈছে সেই হিচাপে তেওঁলোকে ইয়াত মানে প্ৰতিপূৰ্ণ কৰিছে কিন্তু আমি জানো যে বিটিআৰৰ এই ৰেল কলনীৰ এই চেণ্টাৰ কেইটা বঙাইগাঁও বিধানসভা সমষ্টিত পৰে আৰু বিটিআৰৰ যিটো ইলেকশ্যন কমিশ্যনৰ যিটো নটিফিকেশ্যন আছে সেই নটিফিকেশ্যন মতে আমি দেখা পাব আপোনালোকে একেবাৰে শেষত এই বঙাইগাঁৱত নিউ বঙাইগাঁও ৰেল কলনী এইটো বঙাইগাঁৱত পৰিছে বিধানসভা সমষ্টিৰ মতে নিৰ্বাচন আয়োগৰ ইলেকশ্যন কমিশ্যনৰ মানে ডিলিমিটেশ্যন হেৰি মতে এই কপিবিলাক আপোনালোকক শেষত এইটো বঙাইগাঁও ৰেল কলনী আমাৰ বঙাইগাঁৱত পৰিছে গতিকে তাত হোৱাৰ কোনো কথাই নাই আৰু ভোট কেন্দ্ৰ আপোনালোকে দেখিছে যে বঙাইগাঁৱত গতিকে মোৰ কথাখিনি এতিয়া হ'ব এইটো হয় তেওঁলোকে ভুলবশত হ'ব লাগিছে নহ'লে পৰিকল্পিত হ'ব লাগিছে আৰু ভুলবশত নহয় এই কাৰণে কাৰণ চিৰাং জিলাৰ আয়ুক্ত বা বিষয়ববীয়াসকলে জিলা পৰ্যায়ত তেওঁলোকে জানে যে বঙাইগাঁও জিলাৰ এইটো সীমা ভালকৈ জানে কেনেকৈ হ'ব পাৰে তেওঁলোকে ভোটাৰ তালিকাৰ কাম কৰাৰ কাৰণে BLO আমাৰ বঙাইগাঁৱৰ BLO কি কাৰণত কৈছে যদি ভুল হ'ল হয় তেওঁলোকে এইটো সুধৰণি কৰিলে ভুল নহয় এনেকৈ যদি 2-3 বাৰ আমি ভোট দি কিবা কাৰণত অজ্ঞাতত ভোট দিয়া যায় পিছৰ পৰ্যায়ত ক'ব এইখিনি আমি বিটিআৰত সোমাই ল'ব লাগে যেহেতু ভোট দিছে গতিকে পিছৰ পৰ্যায়ত সেনেকুৱা দাবী কৰিব পাৰে যে এইটো আমাৰ বিটিআৰত সোমাই ল'ব লাগে গতিকে মোৰ ফালৰ পৰা আপোনালোকৰ জৰিয়তে সেই বিটিআৰৰ এই ভোট কেন্দ্ৰত থকা সন্মানীয় ৰাইজসকলক আমাৰ বিভিন্ন ছাত্ৰ সংগঠন আছে বিভিন্ন অৰাজনৈতিক সংগঠন আছে সকলোৱে ইয়াৰ মানে বিৰোধিতা কৰিব লাগে আৰু এইটো বঙাইগাঁৱত যাতে তেনেকুৱা ভোট কেন্দ্ৰ নাথাকে বঙাইগাঁৱৰ ভোটাৰ তালিকাক লৈ যাতে এটা আৰু তেওঁলোকে ভোট মানে কেন্দ্ৰ সৃষ্টি নকৰে তাৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ আৰু ইয়াত প্ৰশাসনৰ আমাৰ জিলা আয়ুক্তকো ইয়াত মানে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আৰু এটা কথা থাকিব ইয়াত আমাৰ স্থানীয় বিধায়ক আছে বিপ্লৱী চৌধুৰী বাইদেউ আছে স্থানীয় সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া আছে 40টা বছৰে তেওঁ বিধানসভাৰ সদস্য হিচাপে এতিয়া সাংসদৰ সদস্য হিচাপে আছে কিন্তু এনেকুৱা সমস্যা বহুবাৰ হৈ গৈছে কোনোদিন তেওঁ আন্তৰিকতাৰে কথা মাত মতা নাই আৰু আমি দেখা পাইছোঁ যে কোকৰাগাঁৱৰ ইয়াত আমাৰ খুচুলুপাৰা
কাকাৰাগাঁও, তাৰপাছত চিমলাগুৰি, এইবিলাক অঞ্চল জনজাতি মানুহ নাই, বড়ো মানুহ নাই, বিটিআৰৰ নাই, কিন্তু সেই সময়ত পৰিচয় হৈ গৈছে আমাক ভোট দিয়ক, আমাৰ লগত থাকক, আমি পিছৰ পৰ্যায়ত এইবিলাক উলিয়াই আনিম। কিন্তু আজি পৰ্যন্ত বিটিআৰৰ কমোৱা অংশ কোনোদিন উলিয়াই আনিব পৰা নাই আৰু উলিয়াই নানে। আৰু এইটো মই ভাবোঁ এতিয়া পৌৰকল্পিত তেওঁলোকৰ সিদ্ধান্ত বিটিআৰৰ চৰকাৰৰ বা তেওঁৰ নেতাসকলৰ। গতিকে ইয়াত আমাৰ বিধায়ক আৰু সাংসদৰ ভূমিকা কি হ'ব সেইটো লৈ মোৰ প্ৰশ্ন, যে বিধায়কৰ আৰু সাংসদগৰাকীয়ে ইয়াত লৈ মাত মাতিব নে নামাতিব, তেওঁলোকে এই কাম কৰিব নে নকৰিব জনসাধাৰণৰ কাৰণে, সেই কথাটো মই দৃষ্টিগোচৰ কৰিছোঁ। আৰু মই ভাবোঁ স্পষ্টভাৱে অকল ৰাজনীতি কৰিলে নহ'ব। তেওঁ এটা দিনত শুনিছোঁ তেওঁ কৈছে মিডিয়াত যে মই জাম্বাৰ মহা খেচৰা বুলি তেওঁ কৈছে। গতিকে খেচৰামি কৰক, কিন্তু এই কামবিলাকো খেচৰামি কৰা বাদ দি আমাৰ বঙাইগাঁৱৰ যিবিলাক সমস্যা ইতিমধ্যে বহুখিনি বিটিআৰত গ'ল, বাকীখিনি যাতে নাযায় তাৰ কাৰণে তেওঁ খেচৰামি বাদ দি কাম কৰাৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ। আৰু আমি যদি দৃষ্টিগোচৰ নকৰোঁ তেতিয়াহ'লে পিছৰ পৰ্যায়ত এইটো আমাৰ ক্ষতি হ'ব বুলি মই ভাবোঁ। সেইকাৰণে মোৰ মতামতখিনি আপোনালোকৰ আগত মানে তিনিটা ভোটগ্ৰহণ কেন্দ্ৰত 1799 1799টা বিটিআৰৰ ভোটাৰ তালিকা মতে তিনিটা মতে এইটোত আছে। আৰু এই তিনিটা 15 নম্বৰ কাজলগাঁও MCLA সমষ্টি পাৰিখৰি সমষ্টিত পৰে। আৰু বিশেষ এই বিষয়টো মই আপোনালোকৰ দৃষ্টিগোচৰ কৰিছোঁ। গতিকে মই ভাবোঁ এটা দৰকাৰী বিষয় আপোনালোকে নিশ্চয় প্ৰচাৰ কৰিব আৰু জনসাধাৰণক সচেতন কৰিব পাৰিম বুলি ভাবিছোঁ। আৰু বিধায়ক আৰু সাংসদগৰাকীৰ কথা মই কৈছোঁ, তেওঁলোকে ইয়াত ভূমিকা লওক, প্ৰশাসনে যাতে ইয়াত মানে বাধা দিয়ে তাৰ কাৰণে মোৰ অনুৰোধ। হয়, আৰু দুজন মানুহ মই 3জন মানুহ মাত্ৰ যোগাযোগ কৰিছোঁ। তেওঁলোকৰ মতামত আমি আচলতে এইটো 2000 আগৰ পৰা ভোট কেন্দ্ৰ চলি আহিছিল। গতিকে তেওঁলোকে এইবাৰ যে হৈছে তেওঁলোকে নাজানে আৰু তেওঁলোকৰ অৱগত নহয়। আৰু তেওঁলোকক মই সোধাতে কৈছে আমিতো বিটিআৰত থকাৰ প্ৰশ্ন নুঠে, আমি বঙাইগাঁও জিলাৰ ইফালে বিটিআৰৰ বাহিৰত আছোঁ আৰু বিটিআৰৰ পৰা ওলাই অহাৰ কাৰণে আমি ইমান দিনে আন্দোলন কৰিছোঁ, চেষ্টা কৰিছোঁ। আমি বিটিআৰত থকাৰ কোনো পক্ষপাতি তেওঁলোকে নহয়। গতিকে ভোট দিছিল আপোনালোকক ক'লো যে অলপ আগতে মই কৈছোঁ 11 আগষ্ট 2023 যিটো ডিলিমিটেশ্যন হ'ল সেইমতে এতিয়া সীমাৰ বাহিৰ আমি তেওঁলোকৰ লগত নাথাকোঁ। এইখন কপি আপোনালোকক দিম। ইলেকশ্যন কমিশ্যনাৰৰ ডিলিমিটেশ্যন হৈছে 11 আগষ্টত, সেই হিচাপে 23ৰ হেৰিমতে আমি আৰু তাত নাথাকোঁ। গতিকে ইয়াত ভোটকেন্দ্ৰ হোৱাৰ কোনো যুক্তি নাথাকে। আৰু কোন সমষ্টিত কোনটো জিলাত কি থাকিব, এই আমাৰ 18 নম্বৰ বঙাইগাঁৱত এইটো শেষত দিছে, এইটো দিছে ৰেল কলনী নি বঙাইগাঁও ৰেল কলনী, এইটো বঙাইগাঁৱত থাকিব। গতিকে এইটো কাৰ্যকৰী নহ'ল আৰু ইতিমধ্যে ক'লো নহয় বহুখিনি আগবাঢ়ি গ'ল। তেওঁলোকে ভোট কেন্দ্ৰ কৰিল, তেওঁলোকে ভোটাৰ তালিকা তৈয়াৰ কৰিল, কেইদিনমান পাছতে ভোট হ'বই আৰু। কিন্তু আমাৰ জনপ্ৰতিনিধিসকলে আমি গমেই পোৱা নাই বা গম পাইও তেওঁলোকে মনোযোগ দিয়া নাই। তাৰ পৰিপ্ৰেক্ষিততে চৰকাৰখন আছে, চৰকাৰৰ বিজেপি দলো আছে, চৰকাৰ আছে, AJP দলো আছে, আমিও ৰাজনৈতিক দল হিচাপে বিৰোধীত আছোঁ। কিন্তু আমাৰো দৰকাৰ আছে এইবিলাক আঙুলিয়াই দিয়া, আৰু তেওঁলোকৰ নকৰিল বুলি আমি নকম বুলি কোনো কথা নাই। এইকাৰণে আপোনাক এইটো নিশ্চয় এটা কথা নিশ্চিত থাকক, মোৰ মতে এইটো ভুল নহয়। এইটো ভুল দেখাৰ পাছত তেওঁলোকে পৰিকল্পিতভাৱে আগুৱাই আছে। বিটিআৰ চৰকাৰে তেওঁৰ নেতৃত্ববৰ্গই ভুলটো জানিও এইটো থাকিলে পাল মানে কাৰোবাৰ যদি সীমা কাৰোবাৰ বাহিৰত পাইছোঁ ফকতত তাক এৰি দিম নেকি, তেওঁলোকৰ মনোভাৱ এনেকুৱা এটা মনোভাৱনে তেওঁলোকে কাম কৰিছে। আৰু আমাৰ জনপ্ৰতিনিধিয়ে দুয়োজনে সাংসদ আৰু MP আৰু MLA কি হৈ আছে তাৰ খবৰ নাই, তেওঁলোকৰ কোনো আহে না যায়, সেইটো হ'ল মূল কথা। আৰু তেওঁলোকৰ কাম কৰাৰ কোনো মানসিকতা নাই।